আলহামদুলিল্লাহ মই ভাল আছোঁ। চ' আজি ভাত কেৰেলাৰ কেইটামান পাত উঠাম। আপোনাৰ লগত চাই থাকক এইফালে কি ধুনীয়া ভাত কেৰেলা লাগিছে। আৰু উঠোৱা হৈছে, ভাজি খোৱা হৈ গৈছে বৰ্তমান। আৰু এইফালে এটা আছে। এইবাৰ মানে যোৱাবাৰতকৈ এইবাৰ বহুত কম লাগিছে, মানে বহুতে ধৰে। এনেকুৱা সৰু সৰু পাতবোৰ মই উঠাই ল'ম। এই বৰষুণ দিছে দেই, জলদিকে তুলবি। দিলে মই যোনদিনাখন শাক উঠাব আহোঁ সেইদিনাখন বৰষুণ দিবই। উঠোৱা দেখা দিয়া উঠাইছোঁ। সারাদিন খালি এগুলো ভিডিও বানানো। বেছি নুঠাও, এইকেইটা উঠাম। আৰু সেইফালে এজনী উঠায়ে আছে কুই শাকৰ পাত, কঁঠাল গুটি দি শুকান মাছ দি বনাই খাবৰ কাৰণে। চ' মোৰ নিচিনা কোনে কোনে খাই ভাল পায় গাইজ কমেণ্টত জনাব। এইফালে চব ভাত কেৰেলা ইয়াত পোক লাগিছে, দেখা গৈছেনে মাইনা? দেখা গৈছে। পোক লাগিছে এইফালে। আৰু সেইটো চাইডত ধৰিছে, ভালকেইটা ধৰিছে। মই ভিতৰতো যাই দেখাব নোৱাৰোঁ, দেখাই দিয়ে। আমি যাওঁ এতিয়া। আৰু সেইফালে যিহেতু উঠাই আছে এইখিনি দি হৈ যাব। গাইজ মোৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে কমেণ্টত জনাব। আৰু মোৰ নিচিনা খাই খাই কোনে ভাল পায় কমেণ্ট কৰিব। আল্লাহ হাফিজ। চ' এইফালে ফাইনেলি আজি খাব পাৰিম। ইয়াত আছে কঁঠাল গুটি, নহৰু বাছা হোৱা নাই নহৰু। ইয়াত আছে শুকান মাছ, এয়া ইয়াত অলৰেডি পিঁয়াজ কাটা হৈ গৈছে। আৰু এইফালে এয়া শাকখিনি দেখিছে নে নাই, কি মজা। মোৰ নিচিনা কোনে কোনে খাই ভাল পায় ক'ব।